এইফালে এতিয়া সিডনীয়ে মই পুৰা কামত ব্যস্ত পাকঘৰত এয়া সিডনীয়ে একদম বহুতখিনি চাহ বনাইছে গম পাইছে চাগে কিবা এটা জৰুৰ হৈছে আৰু এইফালে মই পাতিছোঁ দুপৰীয়াৰ কাৰণে ভাত ভঁৰালৰ কাম লাগি আছে এয়া মছলা আনি আছে এইফালে একদম খেৰ পাৰি লৈছে পুৰা বৰষুণ দি দিলে দলিচা পাৰি লৈছে এয়া দলিচা এইফালে আমাৰ আনুৱাদ দা এইফালে দলিচা পাৰি লৈ একদম এতিয়া মছলা অনা নিয়া কৰিছে আৰু এইফালে কি আছিলে নামটো কি আছিলে পাহৰি থাকিল নহয় হা বুবুকা আৰু সেইফালে সেয়া ভঁৰালৰ কাম ভঁৰালটো মানে সেইটো চব মানুহবোৰ নামবিলাক নাজানো মইনা কাক চব কেকা বাবুদ দা কেকা হয় কোনো ইয়াত দাদা নাই চব কেকা গৈ আছো এইফালে ৰ'বা এইফালে সেইয়া তাত মছলা মাৰি আছে আৰু মছলা মাৰি এইফালে আনিছে একদম পাছফাললৈ আৰু সেয়া তাত দিয়া হ'ব এইফালে আমাৰ বছ এইফালে দলিচা পাৰি লৈছে আজি একদম দলিচাৰ ওপৰতে খোজকাঢ়িছে বুজিছানে মোক ঘোচা মাৰিব লৈছে তেওঁ মোক তামোল নিদো দে মোক তামোলৰ নাই দুপৰীয়া ভাতটোহে মোৰ পৰা পাব তামোলটো মোৰ পৰা নাপায় তামোলটো আবাৰ পৰা পাব মই তামোল নচোঁ এতিয়া আবাই আমাক ৰঙালাও কাটি সহায় কৰি দিছে মানে ৰঙালাও বাকলিটো গুচাবলৈ আমাক নিদিয়ে হাত কাটিব বুলি কৰিলোঁ আৰু এইফালে সিডনীয়ে এয়া নহৰু পিঁয়াজ গুচাইছে তাই নহৰু কালিয়ে গুচালে এতিয়া পিঁয়াজ আৰু আলু গুচাইছে মই এইফালে আৰ্জনে পিঁয়াজ দলিয়াই আছে এইফালে আৰ্জনে কি কৰি আছে আলু আৰু পিঁয়াজ দলিয়াই আছে এইফালে পিঁয়াজটো মই এয়া বুটলি আনিছোঁ হেল্ল' এভৰিৱান আছিনা ব্লগৰ এনে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইফালে আজি আমাৰ দিয়া হৈছে ভঁৰালৰ শ্বট মই অলপ আগত দেখালোৱেই বাৰু সেইখিনি দেখি গম পাইছে চাগে আৰু এইফালে আমাৰ সিডনী এয়া চাহত লাগিছে মই ভাতত মানে চাহো দি থাকিবলগীয়া হৈছে পুৰা 12জনমান মানুহ লাগিছে ঘৰৰ মানুহ মিলাই মেলি মানে পুৰা আজি 20জন মানুহৰ আজি দুপৰীয়া ভাত ৰেডি কৰিছোঁ এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ ৰ'ব এবাৰ গৈছোঁ কৰি আছোঁ আৰু কামবিলাক আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে যি পাৰোঁ দেখাই যাম বতৰটো বেয়া এই বৰষুণ আহিছে এই ৰ'দ দিছে বতৰটো ভাল হ'লেই হয় কাৰণ মছলা মাৰি দিছে আৰু মছলা মাৰি দিলেতো বৰষুণ দিলে বহুত দিগদাৰ হৈ যাব ন ঘৰত মানুহখিনি দিগদাৰ হ'ব আৰু বস্তুও লোকচান হ'ব সেইটো কাৰণে আৰু বৰষুণটো নিদিলে হয় আৰু এয়া কামত লাগি গৈছোঁ আমি আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আমাৰ বনোৱা মেলা হৈ গৈছে আৰু এয়া ভাত বনালোঁ তৰকাৰী পাতিছোঁ আৰু এইফালে সিডনীয়ে ধুই আছে বাচন আৰু বাহিৰতো কাম লাগি আছে বতৰটো মানে আকৌ বেয়া কৰি আহিছে বৰষুণে দিউ কৰিছে ৰ'দটো দিছে বৰষুণ দিছে কি যে হৈছে বতৰ মানে নিউজত পাই আছিলোঁ বাৰু 29 তাৰিখলৈকে বতৰ বেয়া হ'ব বুলি তথাপিও আৰু কামটো কৰিম বুলি হাতত ল'লে যেতিয়া কৰি পেলাব লৈছে কাৰণ সময়ো হাতত নাই আকৌতো খেতি আৰম্ভ হ'বই আৰু বেছি বাৰিষা হ'লেতো এইবিলাক কাম কৰিবলৈ দিগদাৰ হৈ যায় এতিয়া কামত লাগি আছে বোলে আৰ্জনক লৈ আহিছোঁ দেখাবৰ কাৰণে এয়া দাঁত কামুৰি থৈছেহি আৰু আনন্দ আপুনি কি কৰি আছে আপুনি মোক জোকাই আছে যে অকল এয়া আনন্দ দিছে নাই কি কৰি থাকে মানে এয়া কাম আৰু মুনুকাও নপৰিব দেই পৰি দিয়কচোন কোনোবা বৰ ৰ'দ দিব কাক পৰিব মোক নহয় মই পৰিলে ভাত খাব নাপাব মই পৰিলে ভাত চাত নোখোৱা দেই পুৰা বতৰ বেয়া দেই বেয়া কৰি দিলে দেখোন নামি দিব বিচাৰিছে থৈ দিয়ক পুৰা অহা যোৱা কৰি আছে এইফালে পটাপট পুৰা 12জন মানুহ কামত লাগিছে স্কচ লাগি আছে একদমেই অহা নহয় বাৰীলৈ আহোঁতে দেখাই দিছোঁ আৰু এয়া স্কচৰ হেন্দালি এইখন হেন্দালিতে লাগি আছে স্কচ কেইবাটাও লাগিছে এয়া আৰু এয়া পুৰা স্কচ লাগি আছে কেইবাটাও ৰঙালাও লাগিছিলে এইফালে ৰঙালাও একদম এজোপা মাটিতে হৈ গ'ল কেইবাটাও ৰঙালাও লাগি আছে ভাত তৰকাৰী বনোৱা হৈ গ'ল কিন্তু তেওঁলোকে এতিয়া এয়া মছলা মাৰি ল'লে মাৰি লৈ আকৌ এতিয়া নি আছে আৰু সেইফালে এইখিনি মাৰিবলৈ লৈছে কিন্তু মানে বতৰটো ইমানেই বেয়া কৰিছে বৰষুণ এবাৰ দিলেও বাৰু দিয়াৰ কাৰণে অকণমান ৰখি দিলে কিন্তু কি মানে ভাগ্য ভাল আকৌ বৰষুণ যাক এৰাই এতিয়া আকৌ ৰ'দ দিয়া নিচিনা কৰিছে অকণমান
আৰু সেইফালে এতিয়া খাবলৈ মাতি আনিছোঁ ভাতটো, কাৰণ তেওঁলোকৰ বহুত ভোক লাগিছে ন, আৰু কষ্ট কৰি আছে, ইমান দূৰ দূৰ মছলা নিয়া কমটি কথা নহয় দেই, মানে দেখিয়ে বেয়া লাগি যায়। আৰু সেইটো কাৰণে এতিয়া টাইমতো ভাত দিবই লাগিব। এতিয়া দুইফালে দুখিনি মানুহ ভাত দি দিছোঁ, কাৰণ তেওঁলোকে বেয়া নাপাও কৈছে, মানে একেখনতে দিব নালাগে, বেলেগকৈ দি দিয়া বুলি। ওপৰত জখলাত উঠি ভিডিঅ' কৰিছোঁ। কোৱা মইনাকা ৰ'ব, মই ভিডিঅ' কৰি নিছোঁ আপোনাক দেখাবলৈ। এতিয়া মনটো ফুটফুটাই আছে। মই মানে এইফালে এতিয়া ভিডিঅ' কৰি লৈছোঁ, আপোনালোককো দেখাইছোঁ, আৰু মই মাকো দেখাবলৈ মানে ভিডিঅ' অকণমান কৰি লৈছোঁ, কাৰণ বৰষুণ দি দিয়াৰ কাৰণে তেওঁ বহুত চিন্তা কৰিছে, মানে বৰষুণ দি দিলে কি হ'ব, কিমানকণ আছে, তেওঁ মানে সুধি আছে সিহঁতক। মই বোলো নাই, মই মানে জখলাডালত উঠি পেলাই বোলো ভিডিঅ' অকণমান কৰি লওঁ, কাৰণ মাজতে এদিন উঠিছিলোঁ চাহ দিবৰ কাৰণে। তেওঁলোক কামত লাগিয়ে আছে, ভাত খাই মেলি আকৌ লাগি গ'ল, একো নৰলেই, মানে পূৰা লাগি গ'ল, কাৰণ সোনকালে হৈ যাব লাগিছিলে। বৰষুণ নিদিয়াহেঁতেন, বৰষুণ দিয়াৰ কাৰণে ধৰা অকণমান দেৰি হৈ গৈছে। এতিয়াতো 4টামান বাজিয়ে গ'ল, আৰু এতিয়ালৈকে বহুতখিনি আছে কৰিবলৈ, মানে এতিয়াও মেঘে গাজি আহিছে, বৰষুণ দিবই লাগিছে। আৰু এতিয়া আকৌ মই দিব লৈছোঁ চাহ। এতিয়া চাহ বনাই দি লওঁ। চাহ দি মেলি আজৰি হৈ অলপ দেৰিকৈ আপোনালোকক দেখাই দিছোঁ, মানে এয়া হ'বলৈ হৈ গ'ল, আৰু মানে আৰু বেছিকণ নাই, আৰু এয়া মছলা একদম কমকৈ আছে, আৰু এয়া এতিয়া নি আছে। এতিয়া মানে চব লাগি গৈছে, আৰু ঘৰৰ মানুহো লাগি গৈছে, আৰু এইফালে দাদাহঁতে চাবলৈ আহিছে। ল'ৰা ছোৱালী পঢ়াই আছোঁ এতিয়া। গ'ল বাৰু, মানুহখিনি কাম কৰি হৈ গ'ল বাৰু, পূৰা কমপ্লিট কৰি দিলে, কিন্তু ওপৰৰ পৰা টিপাল পাৰি দিবলগীয়া হ'ল, পূৰা বৰষুণ দি দিলে, কমপ্লিটো হৈছে, বৰষুণো দিছে, আৰু সেইখিনি মানে ৰক্ষা কৰিলে। আৰু যদি মানে কামটো কৰি থাকোঁতে যদি গধূলি বৰষুণ দি দিলেহেঁতেন চাগে কৰিব নোৱাৰিলেহেঁতেন, কিন্তু পূৰা কমপ্লিট হোৱাৰ পাছত বৰষুণ দিছে, টিপাল চিপাল দিয়াৰ পাছত মানে টাইট লৈ ল'লে একো প্ৰব্লেম নহয়, মানে যদি মানে কেঁচাতে যদি বৰষুণটো দি দিলেহেঁতেন চাগে অলপ দিগদাৰ হ'লচোন। আৰু এতিয়া টিপাল দি মেলি মানুহখিনি গ'ল বাৰু, আৰু এইফালে এতিয়া ল'ৰা পঢ়াই আছোঁ, কাৰণ আমাৰ এয়া অৱস্থা নাই, কিয় জানেনে, আমাৰ এইফালে এই ৰুমটো মানে মই আগৰ ভিডিঅ'ত দিছিলোঁ যে আমাৰ এই ৰুমটো মানে কমপ্লিট হোৱা নাছিলে কালাৰ কৰি। এতিয়া কালাৰ কৰিবৰ কাৰণে আকৌ পুদিন কাটি লৈছে। আগতে এবাৰ পুদিন কাটিছিলে, চিচমৰা নাছিলে, এতিয়া লেতেৰা হৈ গ'ল কাৰণে আকৌ কাটিছে। এইফালে পূৰা চব খুলি মেলি থৈ দিছোঁ, পৰ্দা কেইখনমান খুলিবলৈ আছে বাৰু, সেইবিলাক খুলি ধুই যাব লাগিব। আৰু বেছি মানে পৰ্দাখিনিৰ পৰা আঁতৰাই দিলেও ভাল নালাগে কাৰণে মই কৰা নাছিলোঁ। এইফালে দেখিছোঁ ন ড্ৰাম চ্ৰাম, আৰু এইফালে চোফাত কাপোৰ চাপোৰ নাই, গোটেই মানে আমাৰ এখন বিশৃংখল হৈ আছে। আজি তলতে আছোঁতো, আজি এইবিলাক একো কৰিবই পৰা নাই। আজি আহিছিলে বাৰু দাদাজন কৰিবলৈ, কিন্তু আধা কৰি তেওঁ গুচি গ'ল। যিহে বতৰ মানে ইমানেই মেঘে গাজি আছে, ভাল লাগি নাথাকে। বতৰটো বেয়া হ'লে মানে বৰষুণ দি থাকিলে মনটো কিবা ডাৱৰীয়া ডাৱৰীয়া হৈ থাকে। তথাপি এতিয়া ল'ৰা পঢ়াই আছোঁ, ছোৱালীও পঢ়ি আছে বাৰু। এতিয়া ভাত পানী বনাওঁ, আৰু কাৰণ ৰুবি নাই, তাই ঘৰলৈ গ'ল গুৱাহাটীলৈ, সেইটো কাৰণে মই এতিয়া সকলোলৈ ভাত বনাই আছোঁ। আৰু এইকেইদিন সেইটো বাৰু দায়িত্ব হয়, কৰিবই লাগিব। মই নাথাকিলে তাই কৰে, তাই নাথাকিলে মই কৰোঁ, সেইটো বাৰু মিলা প্ৰীতি, আৰু সেইটো কৰিবই লাগিব, সেইটো কোনো কথা নহয়। মানে আবাৰ মা যে অকল তাইয়ে কোনোবা হয় সেইটো নহয়, মানে মোৰো হয়। খালি আবাৰ মা এতিয়া জগত থাকি কাৰণে তাই বনাই মেলি খুৱাই থাকে, আৰু কেতিয়াবা নাথাকিলে ময়ো বাৰু কৰি মেলি দিওঁ। আৰু কাৰণ মই প্ৰথম ডাঙৰ বোৱাৰী, মোৰ কিছুমান বেছি দায়িত্ব থাকে সকলোৰে ওপৰত। ঠিক আছে, সেয়া ভাত পানী বনাওঁ, আৰু এতিয়া সোনকালৰ পৰাই অলপকৈ বনাই লওঁ। তাৰপৰা আপোনালোক যি পাৰোঁ দেখালোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, কমেণ্ট কৰিব। মোৰ তেনেকুৱা ইমান কণ্টেণ্ট নাথাকে ভিডিঅ'বোৰ, কেতিয়াবাহে থাকে। কেইটামান কণ্টেণ্টৰ ভিডিঅ' আছে বাৰু, সেয়া দিম, মানে কিহৰ ৰেচিপি শিকিম বুলি কৈ আছে। মানে মই মিঠাই বনাইছিলোঁ যে ঈদত, সেইকেইটা দিম বুলি ভাবি থৈছোঁ, একদমেই সময় পোৱা নাই। সময় পালে নিশ্চয় দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, আৰু কেনেকুৱা পালে ভিডিঅ' চাই কমেণ্ট কৰিব। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব। যিসকলে ফেচবুকত চাব, পেজটো ফ'ল' কৰি দিব। সেয়াই, আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম।